কমে দেখিছিলোঁ বিজেপিৰ হাৱা বতাহ মানুহে বুজিলে যে গৌৰৱ গগৈক জিকাবলৈ বিজেপি মানুহে গৌৰৱ গগৈক ভোট দিছে বিপুল গগৈ আছে গুণকান্ত গগৈ আছে তেওঁলোকে জানে বিজেপিৰ মানুহে ক'লে যে এতিয়া কংগ্ৰেছক ভোট দিয়াৰ সময় আহি পৰিছে গৌৰৱক ভোট দিয়াৰ সময় আহি পৰিছে ৰুইজি গগৈক ভোট দিয়াৰ সময় আহি পৰিছে মীৰা বৰঠাকুৰক ভোট দিয়াৰ সময় আহি পৰিছে আপোনালোকে নিজৰ টেলিফোনত আপোনালোকৰ আত্মীয়সকলক কওক বন্ধুবৰ্গক কওক যে 10 বছৰত যিমানবিলাক গেৰাণ্টি দিলে সেই গেৰাণ্টি আমি এটাও নাপালো গুৱাহাটীৰ মানুহক গেছ দিয়াৰ কথা আছিল পাইপত চুইচ টিপিলেই মোক টক শ্ব'বিলাকত ৰূপম গোস্বামীয়ে কৈছিলে যে এইবাৰ চাব গুৱাহাটীত আমি মডেল এটা কৰিছো যে চবে ঘৰে ঘৰে গেছ পাব চুইচ দিয়ে আপোনালোকে গেছৰ পাইপৰ যোগেদি আপোনালোকে গেছ সকলো পাইছে নেকি পানীটো কোনেও নাপালে পাহাৰৰ লাইটত বুলডোজাৰ দি খেদিছে এইখন চৰকাৰ হিতাধিকাৰী বনোৱাৰ নামত মানুহক আচলতে শোষণ কৰিছে সেইকাৰণে আমাৰ হিমাংশু দাসে গাইছে চামুচৰে দিম আমাৰ বেলচা মাৰি দিলা কিনো প্ৰভু দিলা তোমাৰ কিনো প্ৰভু দিলা চামুচৰে দি তুমি বেলচা মাৰি নিলা সেইকাৰণে আকৌ মানস ৰবিনেও গাইছে এতিয়া শিল্পী আমিতো কোৱা নাই যুঁজ এখন হ'ব বন্ধু যুঁজ এখন হ'ব বান্ধৱী যুঁজখন হৈছে আৰু সেই যুঁজৰ হ'ল আপোনালোক একোজন অংশীদাৰ